হেল্ল' এভৰিৱান, আজি বনাওঁ আহক ঘৰৰ সেউজীয়া শাকেৰে কাচকলৰ এটা সুন্দৰ ৰেচিপি। প্ৰথমতে মই 3টা কাচকল মিক্সিত ধুনীয়াকৈ পিচি বইল কৰি লৈছিলোঁ আৰু তাৰ পাছতে মই ইয়াতে ফুলকবি, আলু, জলকীয়া, পিঁয়াজ আৰু নহৰুৰ লগতে সেউজীয়া শাকখিনি আৰু কাচকলখিনি মই ধুনীয়াকৈ বইল কৰাৰ পাছত এটা সৰু সৰু চেপত মই কাটি লৈছিলোঁ। আৰু তাৰ পাছতে মই এখন কেৰাহী পাতিছোঁ, অকণমান মিঠাতেল দিছোঁ আৰু ইয়াতে মই এতিয়া এড কৰিম আলু আৰু যিখিনি ফুলকবি অকণমান হাফ ফ্ৰাই কৰি ল'ম। তাৰ পাছতে মই ধুনীয়াকৈ এইখিনিতে এতিয়া এড কৰিছোঁ অকণমান নিমখ আন্দাজমতে আৰু তাৰ পাছত ইয়াতে এড কৰিছোঁ অকণমান হালধি। আৰু আপোনালোকে হয়তো এইখিনি ভাজোতে অকণমান মছলাও দিব পাৰে, কিন্তু মছলা নিদিলেও কোনো কথা নাই, মই মছলা ব্যৱহাৰ কৰা নাই। আৰু তাৰ পাছত মই এইখিনি ধুনীয়াকৈ লৰাই দিছোঁ। অলপমান ফ্ৰাই কৰিব গোটেইখিনি, কাৰণ ইয়াত যিহেতু এটা পেষ্ট মই এড কৰিমেই, যিটো সেউজীয়া শাক তাতে মই আকৌ এইখিনি দিম, সেইটো কাৰণে বহুত বেছি সময় ফ্ৰাই কৰিবলৈ প্ৰয়োজন নাই। আৰু তাৰ পাছত সেই একেখন কেৰাহীতে অকণমান তেল দিছোঁ আৰু তেলতে মই যোনখিনি পিঁয়াজ, জলকীয়া, আদা, নহৰু যোনটো বাটি থৈছিলোঁ সেইটো মই ধুনীয়াকৈ ইয়াতে এড কৰি দিলোঁ। আৰু এইখিনি অকণমান ৰঙচুৱা হোৱাৰ পাছতে মই ইয়াতে ব্যৱহাৰ কৰিছোঁ অকণমান হালধি পাউডাৰ। আৰু হালধিখিনি ব্যৱহাৰ কৰাৰ পাছত আপোনালোকে ইয়াত লগালগ মছলা এড কৰিব পাৰে, কিন্তু মই পাছত মছলাটো এড কৰিম। তাৰ পাছত মই ইয়াতে যোনখিনি সেউজীয়া শাক মানে পালেং শাক আৰু কিবাকিবি শাক অলপমান মই ইয়াতে এড কৰিছোঁ, যিহেতু বাৰীৰ শাক। আৰু তাৰ পাছত মই এই শাকখিনি ইয়াতে দি দিলোঁ। আৰু শাকখিনি দিয়াৰ পাছত মই ইয়াতে ব্যৱহাৰ কৰিম অলপমান জিৰা আৰু ধনিয়া, মই একেলগে পিচি খুন্দি থৈ দিওঁ। তাৰ পাছত সেই জিৰা আৰু ধনিয়াৰ যিটো পেষ্ট মই ইয়াতে অকণমান পানীৰ সৈতে গুলি ইয়াত এড কৰি দিম। আৰু আপোনালোকে ইয়াত অলপমান বেলেগ বেলেগ মছলা এড কৰিব পাৰে, যিহেতু কালাৰৰ বাবে মোক কালাৰৰ প্ৰয়োজন নাই, সেইটো কাৰণে মই এড কৰা নাই। ইয়াতে মই জিৰা আৰু ধনিয়াখিনি অকণমান পানীত গুলি মই ইয়াতে এড কৰি দিছোঁ সেই সেউজীয়া শাকখিনিত। আৰু এই ৰেচিপিটো খাবলৈ ইমানেই বেছি ধুনীয়া হয়, আপোনালোকে মাছ মাংস যিসকলে নাখায় তেওঁলোকৰ বাবে বহুত বেছি সুবিধা হ'ব বুলি মই ভাবোঁ, কিয়নো মই নিজে যিহেতু ভেজিটেৰিয়ান আৰু সেইটো কাৰণে মই বেলেগ বেলেগ ৰেচিপিবোৰ ট্ৰাই কৰোঁ। তাৰ পাছত ইয়াতে মই এড কৰিছোঁ যিখিনি ফ্ৰাই কৰি থৈছিলোঁ হাফ ফ্ৰাই, আলু আৰু ফুলকবিখিনি। আৰু এই আলু আৰু ফুলকবিখিনি ইয়াতে দিয়াৰ পাছত মই অকণমান লৰাই দিছোঁ আৰু এখন ঢাকনাৰে মই এইখিনি আকৌ 5 মিনিটমানৰ কাৰণে ঢাকি থৈ দিম। আৰু আপোনালোকে নিজৰ হিচাপত পানী দিব দেই। মই ইয়াতে পানী ব্যৱহাৰ কৰিছিলোঁ, প্ৰায় 1.5 গিলাচমান পানীয়ে মই ব্যৱহাৰ কৰিলোঁ। তাৰ পাছত এইখিনি উতলি আহিলত ইয়াতে মই সেই পিচ কৰি থোৱা কাচকলখিনি ভাপত যে সিজাই লৈছিলোঁ সেইখিনি মই ইয়াতে এড কৰি দিলোঁ। খুব ধুনীয়া লাগে খাবলৈ। আপোনালোকে যিহেতু যিসকলে মাছ মাংস খায় তেওঁলোকেও হয়তো বনাই খাব পাৰে, তেওঁলোকেও ভাল পাব। আৰু যিসকল নিৰামিষভোজী মোৰ দৰে তেওঁলোকেতো বহুত বেছি ভাল পাব। তেনেহ'লে পুনৰ এটি সুন্দৰ ভিডিঅ'ৰ সৈতে আকৌ আহিম। সকলো কুশলে থাকক। ধন্যবাদ।